অসমবাসী ৰাইজ আপোনালোকৰ মাজলৈ আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। নমস্কাৰ। মোৰ টাইটেলটো জানেই, দাস লোচন, চবেই জানে। আৰু কিমান কম, আজি আপোনালোকৰ মাজত এটা কথা ক'বলৈ আহিছোঁ। যিহেতু মাঘৰ বিহুলৈ আৰু বেছি দিন নাই, গতিকে মোৰ চেনেলটো নতুন যেতিয়া আপোনালোকৰ তাত চাগে প্ৰায়ভাগে মানুহে চাইছে। এজনে মোক বেয়াকৈও কমেণ্ট দিছে, কেলা কি বনাই আছ? ঐ কেলা তই কি বনাই আছ? আৰে ভাই কেলা কি বনাই আছ? যি মন গৈছে তাকে বনাই আছোঁ, তই বেয়াকৈ দি থাক। আৰে ভাই দে মই ভালে পাওঁ। তই বেয়াকৈ দিবি, তই যিমানে বেয়া দিবি মই ইমানেই বনাম, কাৰণ মই ভাল পাওঁ। তই বেয়াকৈ দিবি মই ইমানেই বনাম। দে আৰু দে মই কৈছোঁ না, আৰু দে, কাৰণ দিব লাগে, বেয়াকৈ দিব লাগে। তই কেতিয়া গম পাম তই অসমত তই কিমান ভাল আৰু কিমান বেয়া মাজতে। আৰু লখিমপুৰ ডিষ্ট্ৰিক্টৰ বাকী ৰাইজক মই নমস্কাৰ জনাইছোঁ মোৰ ফালৰ পৰা। ইউটিউব মোৰ চেনেলটো নতুন, মাই ইউটিউবাৰ মোৰ নাম কৈয়ে আছোঁ আৰু কিমান কম। নমস্কাৰ। আজি আপোনালোকৰ মাজত এটা পাৰ্চনেল কথা পাতিব আহিছোঁ, জীৱনৰ কথা। জীৱনটো সঁচাকৈ দুদিনীয়া কচুপাতৰ পানী, কিন্তু হ'লেও জীৱনত কেতিয়াও তুমি প্ৰেমৰ প্ৰস্তাৱনা আৰু প্ৰেম নকৰিবা, কাৰণ প্ৰেমত কোনো জীৱন বৰবাদ। আৰে ভাই ছিংগুল থাকিবা, ছিংগুলকৈ খাবা, ছিংগুলকৈ ঘূৰিবা, লগৰ লগত যাবা। খালি এটা কথা আকৌ, আজিকালি অসমত বহুতো নিচাজাতীয় বস্তু আহি গৈছে, যেনে আপোনাৰ চিখৰ, আপোনাৰ মদ ভাং, এইবোৰ অলপ কমাব লাগে। কাৰণ এইবোৰ খাই আমাৰ নিজৰ দেহটো নিজে ক্ষতি কৰোঁ। আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো, আজিলৈকে মই এটা নিচাজাতীয় বস্তু মুখত নিদিওঁ। যদিহে বিশ্বাস নকৰে তেতিয়াহ'লে আৰু উপায়টো নাই, প্ৰমাণ কৰি চাব পাৰিব আপোনালোকে। বেয়াকৈ কমেণ্ট দিয়ে, ভালকৈ কমেণ্ট দিয়ে দিব, কাৰণ নতুন ইউটিউবাৰ হয়তো ভিডিঅ'টো বনাব জানিবও পাৰোঁ, নাজানিবও পাৰোঁ, তাৰো কোনো গেৰাণ্টি নাই। কয় আমাৰ আগতে এজন ছাৰ আছিলে, ছাৰক সুধিব, লোচন তুমি অংক কৰি আনিলা? ছাৰ মই নাই কোৱা। ছাৰজনে কি কয়, চেটেবিন দিয়া নিদিয়ে। ছাৰজনৰ নাম হৈছে দেৱাশীষ শইকীয়া। সেইজন আপোনাৰ, মই সোণাপুৰত আছিলোঁ, দমাটি সোণাপুৰত আপোনাৰ 1 নং দমাটি সোণাপুৰ। তাত মোৰ মামাঘৰ আছিলে, মামাঘৰত থাকি মই পঢ়িছিলোঁ। কিন্তু মোৰ পঢ়াৰ 9তে মই সমাপ্ত মাৰিবলগীয়া হ'ল, কাৰণ মোৰ আধাৰ কাৰ্ডখন হোৱা নাছিল। সেইকাৰণে মই তাৰ পৰা নিজৰ পথ নিজে বিচাৰি, নিজৰ ওপৰত নিজে ভৰি দি ওলাই আহিলোঁ। তাৰপিছত এদিন বাইদেউ ঘৰত গ'লোঁ। বাইদেউ ঘৰত থাকিতো ক'বই নালাগে আৰু, কিমান যে কম আৰু, প্ৰেমত পৰিলোঁ। প্ৰেমত পৰিলে তাতো একে গতি। পিছত ওলাই আহিলোঁ, গুৱাহাটী পালোঁহি। গুৱাহাটী পাই বাইদেউ ঘৰত থাকিলোঁ অলপ দিন। বাইদেউ ঘৰত থাকি পিনে আপোনাৰ গুৱাহাটীখন চালোঁ, মেলিলোঁ, ঘূৰিলোঁ। তাৰপিছত এদিন গ'লোঁ ঘৰত, ডাঙৰ বাইদেউৰ ঘৰত, য'ত ওখমাটি নাহৰবাৰী কৈৱৰ্ত গাঁও, দাসগাঁও বুলি ক'লে চবেই চিনি পায় হয়তো। বাইদেউৰ নাম নুমলী দাস আৰু ভিনদেউৰ নাম মধুৰাম দাস। আৰু মোৰ তাতে ভাগিন 3টা আছে, আৰু লগত মোৰ এটা ভাইটি আছে। ভাইটিৰ নাম অজিত দাস হয়, আৰু ডাঙৰ ভাগিনটোৰ নাম উপল দাস, আৰু ভাগিনীজনীৰ নাম ৰীতামণি দাস, আৰু সৰু ভাগিনজনীৰ নাম হৈছে জোনালী দাস। জোনালীটোৰ নামটো বহুত ধুনীয়া নাম, কাৰণ জোনালী নামৰ বহুত মানুহৰ নাম। জোনালী নাম বুলি ক'লে আমাৰ বহুত ভাল লাগে। জোনালী এখন ফিল্মো আছে, চাইছে চাগে আপোনালোকে জোনালী নামত। গতিকে মই আপোনালোকক মোৰ পৰিয়ালটো দেখুৱাম। মই 11 তাৰিখে মাঘ বিহুত হয়তো মই ঘৰত যাম। ঘৰত যাওঁতে মই আপোনালোকক দেখুৱাম মোৰ পৰিয়ালটো কেনেকৈ আছে, আৰু মোৰ ঘৰ দুৱাৰ কেনেকুৱা অৱস্থা। মোৰ ঘৰ দুৱাৰ আচলতে অৰিজিনেল ঘৰ মোৰ বচাগাঁও। মই হয়তো বহুতে চিনি পাই আছে মোক বচাগাঁও বুলি কওঁতে, হয়তো নাপাবও পাৰে, তাৰো কোনো হেৰি নাই, কাৰণ আগৰ চেহেৰা এতিয়া মোৰ নাই। মানুহটো বহুত সলনি হ'লেও। লখিমপুৰবাসী ৰাইজক এটা অনুৰোধ জনাইছোঁ, যদি মোৰ চেনেলটো লখিমপুৰবাসীয়ে পায়, এটা চেনেলটো ছাবস্ক্ৰাইব আৰু এটা লাইক কৰিব নাপাহৰিব। কাৰণ আপোনালোকৰ নিজৰ এখন ডিষ্ট্ৰিক্টৰ ল'ৰা এজন যদি ভাল মানুহ হ'ব বিচাৰে, তাত আপোনালোকৰ কিহৰ আপত্তি? কাৰণ আপোনালোকৰ তাত এজন ভাল ল'ৰা এজন আছে বুলি
বা ভাল নিজকে ভাল বুলি ক'লেও হেৰি নাই। মই ইমান ভাল লোৱাও নহয়, মইতো চব জাতীয় হেৰিয়ে কওঁ, ইমান বেয়া ভাল লোৱাও নহয়। নিজক ভাল বুলি কোৱাটো মানে অকণমান আৰু দুখীয়া শ্ৰেণী লোৱা অলপমান চাব আৰু। সেইবাবে আপোনালোকৰ লখিমপুৰবাসী ৰাইজৰ কাৰণে মই এটা ভিডিঅ' বনাইছোঁ। আৰু এই শুনিতে এটা ডাইলগ কওঁ, ডাইলগটো শুনি আপোনালোকে যদি ভাল পায় আশা ৰাখিছোঁ মৰম অকণমান দিব। ডাইলগটো হৈছে, নদীয়ে নদীয়ে গৈছিলোঁ মই, নলা দুটা পালোঁ, মাছুলুকা চৰাই মাছ ধৰিছিলে ভৰ্তি, নদী নকলা কিয়, ঘাটে ঘাটে গৰু আছে, পানী নাইকিয়া পুখুৰী, তুমি যদি ভাল নোপোৱা দিচাঙত যাম, দিচাঙত দিম জঁপিয়াই। এৰা আজি ভিডিঅ'টোলৈ ইমানতে সমাপ্ত মাৰিছোঁ, কাৰণ ভিডিঅ'টো মই বেছি দীঘল কৰিলে মোৰ নেট ইমান নচলে। আজি মই নেট নোহোৱা দুখত মই মানুহটো পাগলৰ নিচিনা ঘূৰি ফুৰিবলগীয়া হৈছিল, কাৰণ নেট নাই। বাইদেউক ক'লোঁ, বাইদেউ আপোনাৰ ফোনটো অকণমান হটস্পটটো অন কৰি দিয়কচোন, কিন্তু বাইদেৱে নিদিলে। বাইদেউৰ লগত মোৰ আজি ডাঙৰ কাজিয়া হৈছে। কাজিয়াত তেখেতৰ লগত বহুত ডাঙৰ কাজিয়াত আজি ভুগিবলগীয়া হৈছে। এতিয়া মোৰ ভিডিঅ'টো আপোনালোকে জানেই 6 মিনিট 24 ছেকেণ্ড হৈছে, 26 ছেকেণ্ড হ'ল এতিয়া, আৰু মই সমাপ্ত মাৰিলোঁ। গতিকে মই লখিমপুৰবাসী ৰাইজক অনুৰোধ কৰিছোঁ, লাগিলে অসমৰ কোন ৰাজ্যই কোন জিলাই কোনে দিয়ে দিয়ক, কিন্তু মোক লখিমপুৰবাসী ৰাইজে এইকণ সহায় কৰিব বুলি মই আপোনালোকৰ ওচৰত হাতযোৰ কৰিছোঁ। হাতযোৰ কৰিবলৈ তাৰ মোৰ হাত দুখন আপোনাৰ উলিয়াব পৰা নাই, কাৰণ মোবাইল লৈ আছোঁ। এনেকৈয়ে দি ধন্যবাদ।